চৰম অনিশ্চয়তাত উত্তৰ পূব ভাৰতৰ প্ৰথমটো চাহ সংগ্ৰহালয় অসমৰ চাহৰ ইতিহাস উৎপাদনৰ শৈলী কলঘৰৰ আৰ্হি আদিকে ধৰি সকলো দিশ সামৰি ডিব্ৰুগড়ত স্থাপন কৰিবলৈ লোৱা হৈছিল সংগ্ৰহালয়টো প্ৰায় 2.66 একৰ মাটিত স্থাপন কৰিবলৈ লোৱা এই চাহ সংগ্ৰহালয়টো কিন্তু আজিও সম্পূৰ্ণ হৈ উঠা নাই অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত ডিব্ৰুগড়ৰ কনভয় ৰোড তিনিআলিৰ সমীপত নিৰ্মাণ কৰি থকা হৈছে এই সংগ্ৰহালয়টো 2018 চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে যদিও 3.14 কোটি টকা ব্যয় কৰি আজিও সম্পূৰ্ণ হৈ নুঠাত সংগ্ৰহালয়টোক লৈ বিৰাজ কৰিছে চৰম অনিশ্চয়তাই সম্প্ৰতি কোটিটকীয়া এই ভৱন ঠিকাদাৰৰ গুদাম তথা শ্ৰমিকৰ কেম্পলৈ পৰ্যবেক্ষিত হৈছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকনে এই সংগ্ৰহালয়টোৰ অৱস্থাৰ চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে অসম চাহ মজদুৰ সংঘয়ো এই সন্দৰ্ভত আমাৰ সবিশেষ জনাব ডিব্ৰুগড়ৰ সাংবাদিক দেৱজিৎ চুটিয়াই কলিতে মৰহি যাব নেকি উত্তৰ পূব ভাৰতৰ প্ৰথমটো টি মিউজিয়াম 200 বছৰীয়া অসমৰ চাহৰ ইতিহাস গুণাগুণ ইত্যাদি সংৰক্ষণ কৰি ৰাখিবৰ বাবে ডিব্ৰুগড়ৰ কনভয় ৰোডৰ সমীপতে নিৰ্মাণ কৰা হৈছিল টি মিউজিয়াম 2018 চনতে এই টি মিউজিয়ামৰ কাম-কাজ আৰম্ভ হৈছিল আৰু 2022 চনত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই ঘোষণা কৰিছিল যে 2023 চনৰ মাজভাগত এই টি মিউজিয়ামটো অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব মোৰ পাছফালে যিটো সুদৃশ্য যিটো বঙলা দেখিছে এইটোৱে হৈছে সেই টি মিউজিয়ামটো অতি সুন্দৰ আৰু মহৎ উদ্দেশ্য লৈ নিৰ্মাণ কৰা হৈছে এই টি মিউজিয়ামটো 2023 চনতে অসমৰ ৰাইজৰ বাবে বা ৰাইজৰ বাবে উৎসৰ্গা কৰা কথা আছিল এই টি মিউজিয়াম এতিয়া আমি আহক টি মিউজিয়ামটোৰ ভিতৰলৈ যাওঁ যে টি মিউজিয়ামটোৰ ভিতৰত আমি আজিৰ তাৰিখত কি দেখিবলৈ পাম কিয় এই টি মিউজিয়ামটো এতিয়াও অসম্পূৰ্ণ হৈ আছে এটা সুন্দৰ চালে চকুৰোৱা এটা গৃহ যিটো অসমৰ চাহৰ ইতিহাস ইয়াত সংৰক্ষণ কৰি ৰাখিব পৰ্যটকসকলক এই অসমৰ চাহৰ ইতিহাসৰ সন্দৰ্ভত জ্ঞান দিব আৰু তাৰ পৰিৱৰ্তে আজি চক আজিৰ তাৰিখত যিটো 2023 চনতে ৰাইজৰ বাবে উৎসৰ্গা কৰা কথা আছিল কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ এইটো এটা জৰাজীৰ্ণ ঘৰত এটা পৰিণত হৈছে বিশেষকৈ আজিৰ তাৰিখত এই যিটো গৃহ এই গৃহটোত আপুনি চাহৰ কোনো ইতিহাস আপুনি বিচাৰি নাপায় ইয়াৰ চাহৰ কোনো ইয়াৰ গুণাগুণ শৈলী ইয়াৰ বিচাৰি নাপায় তাৰ পৰিৱৰ্তে আপুনি দেখা পাব এইটো এটা শ্ৰমিকৰ এটা কেম্প অৰ্থাৎ নিৰ্মাণ শ্ৰমিকৰ এটা কেম্পত পৰিণত হৈছে ঠিকাদাৰসকলে বিভিন্ন স্থানত কাম বন কৰিছে বা এই গৃহটোৰো কাম বন কৰিছে আৰু তাত যিসকল শ্ৰমিক নিয়োজিত হৈ আছে সেই শ্ৰমিকসকলৰ এতিয়া এইটো এটা কেম্পত পৰিণত হৈছে আমি ইয়াত দেখিব লাগিছিল কি কিন্তু আজিৰ তাৰিখত আমি ইয়াত দেখিছোঁ কি য'ত দেখিব লাগিছিল ভিন ভিন চাহৰ ইয়াৰ আৰ্হি বিভিন্ন ধৰণৰ চাহৰ ইতিহাস মণিৰাম দেৱানৰ পৰা আৰম্ভ কৰি আজিলৈকে চাহৰ অসমৰ চাহৰ যি 200 বছৰীয়া যিটো ইতিহাসৰ বিভিন্ন ধৰণৰ আমি আৰ্হি ইয়াত দেখিব লাগিছিল যি টি মিউজিয়ামত কথা আছিল যে ইয়াত এখন মিনি ইয়াত চাহ বাগিচা হ'ব এটা মিনি ফেক্টৰী হ'ব অসমৰ উৎপাদিত ভিন ভিন চাহৰ নমুনা ইয়াত থাকিব পৰ্যটকসকলৰ দেশ বিদেশৰ পৰ্যটকসকল ইয়াত আহিব আৰু সেই পৰ্যটকসকলে ইয়াত চাহৰ ইয়াৰ গুণাগুণৰ ইয়াৰ বুজ ল'ব এইটো এটা তেনেধৰণৰ এটা গৃহ য'ত ইয়াত কোৱা হৈছিল ইয়াত কনফাৰেন্সো হ'ব আৰু চাহৰ বিভিন্ন ধৰণৰ নমুনাবিলাক ইয়াত সুন্দৰভাৱে ৰাখি থোৱা হ'ব তাৰ পৰিৱৰ্তে চাওক আজিৰ তাৰিখত আমি দেখিছোঁ যে ইয়াত বিভিন্ন নিৰ্মাণ কাৰ্যত ব্যৱহৃত বিভিন্ন সা সামগ্ৰীবিলাকৰ ইয়াত গোদাম হিচাপে ব্যৱহাৰ কৰা হৈছে 2023 চনতে আচলতে ৰাইজক উৎসৰ্গা কৰা কথা আছিল এই টি মিউজিয়ামটো প্ৰায় 14 কোটি টকাৰ এক বাজেটত এই টি মিউজিয়ামটোৰ নিৰ্মাণ কৰা কথা আছিল আৰু ইতিমধ্যে ইয়াৰ 3.14 কোটি অৰ্থাৎ 3 কোটি 14 লাখ টকাৰ ব্যয় সাপেক্ষে এই যিটো গৃহ এই গৃহটো ইতিমধ্যে নিৰ্মাণ কৰা হৈছিল প্ৰায় 90% কাম ইয়াৰ সম্পূৰ্ণ হৈছে 90% কাম সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু এই গৃহটো আজিলৈকে কিন্তু ইয়াত মুকলি কৰিব পৰা নগ'ল এই গৃহটো ৰাইজৰ বাবে দিব পৰা নগ'ল তাৰ পৰিৱৰ্তে চাওক এই গৃহটো ইতিমধ্যে ভাঙিবলৈ ধৰিছে বিভিন্ন ঠাইত ইয়াৰ যিসমূহ কাম ইয়াত কৰা হৈছিল দৰ্জা ইয়াৰ টাইলছ ইত্যাদিবিলাক লাহে লাহে এৰিব ধৰিছে হাবি বননিৰে আগুৰিব ধৰিছে সুন্দৰ ইয়াত 3 মহলী এইটো ঘৰ এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰ গ্ৰাউণ্ড ফ্ল'ৰৰ ওপৰত আৰু এটা ফাৰ্ষ্ট ফ্ল'ৰ
ফাৰ্ষ্ট ফ্ল'ৰটো সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আমি বলক আমি ফাৰ্ষ্ট ফ্ল'ৰে যাওঁ। ফাৰ্ষ্ট ফ্ল'ৰত আমি কি দেখা পাম সেইটো আমি দেখুৱাম। ইয়াত সুন্দৰভাৱে ইয়াত লিফ্টৰ ব্যৱস্থা আছিল আৰু সেই লিফ্টৰো ইয়াত ব্যৱস্থাটো দেখিছে আপোনালোকে সন্মুখত। এইটো লিফ্টৰ ব্যৱস্থাটো ইয়াত সম্পূৰ্ণ হোৱা নাই, এতিয়ালৈকে কাম বাকী আছে। তথাপি এইটো হ'ল ছেকেণ্ড ফ্ল'ৰ। ছেকেণ্ড ফ্ল'ৰ ইয়াতো বিভিন্ন ধৰণৰ ইয়াত ব্যৱস্থা থাকিব। তাৰপিছতে ওপৰত আছে থাৰ্ড ফ্ল'ৰ। থাৰ্ড ফ্ল'ৰটোৰ আৰু সুন্দৰভাৱে ইয়াত গেডাৰিং হোৱাৰ বা ইয়াত আলোচনা কৰা বা ইয়াত কনফাৰেন্স কৰাৰ ইয়াত ব্যৱস্থা থাকিব। এইটো ছেকেণ্ড ফ্ল'ৰৰ। এইটো এটা সুন্দৰ এটা কক্ষ। ইয়াতো বিভিন্ন ধৰণৰ ইয়াত চাহৰ নমুনাসমূহ থকাৰ কথা আছে। ইয়াত প্ৰয়োজন হ'লে ইয়াত কনফাৰেন্স কৰাৰ কথা আছে। তেনেদৰে এতিয়া আমি যদি আমি ছেকেণ্ড ফ্ল'ৰলৈ যাওঁ, ছেকেণ্ড ফ্ল'ৰতো সুন্দৰ ব্যৱস্থা আছে এই চাহ টি মিউজিয়ামটোৰ। আৰু যিখিনি প্ৰয়োজন চাহৰ সকলোখিনি ইতিহাস ইয়াত থাকিব আৰু বিভিন্ন দেশ বিদেশৰ পৰ্যটকসকল আহিব, আহি ইয়াত চাহৰ বিষয়ে ইয়াত গুণাগুণ চাব। কাৰণ উজনি অসমৰ যিহেতু 50% চাহৰ ভাৰতবৰ্ষৰ চাহৰ উৎপাদনৰ 50%ই যিহেতু উজনি অসমৰ পৰা ইয়াত উৎপাদিত হয়, সেইবাবে ডিব্ৰুগড় নিৰ্ধাৰণ কৰা হৈছিল এই টি মিউজিয়ামটোৰ বাবে। ইয়াত সুন্দৰ এটা ব্যৱস্থা আছে। ইয়াতে কেতিয়াবা যিসকল লোক পৰ্যটকসকল আহিব তেওঁলোকে ইয়াত চাহৰ বিষয়ে ইয়াত বিভিন্ন ধৰণৰ আৰ্হিবিলাক ইয়াত দেখুৱাব, বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাকৰ চাহৰ গুণাগুণ, অসমৰ চাহৰ যিটো উৎপাদন শৈলী, পৰম্পৰাগত উৎপাদন শৈলী বা ইতিহাস কি আছিল, এই সকলোখিনি কথা ইয়াত কোৱা হ'ব। বা ইংৰাজসকলে যেতিয়া সেই সময়ত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ চাহৰ যিসমূহ আচবাব বা চাহৰ যিখিনি ধৰি লওক যন্ত্ৰপাতি, যেনে ট্ৰেক্টৰ হওক, যন্ত্ৰপাতি হওক, যিবিলাক বিভিন্ন চাহ বাগিচাত এতিয়াও অব্যৱহৃত হৈ পৰি আছে, সেই সকলোবিলাক সংৰক্ষণ কৰি আনি ইয়াতে ৰখা। দেৱজিৎ চুতীয়া, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।